নমস্কাৰ, মই ভূপেন সিঙে আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালেই আছে। আৰু বহুতেই কৈছে দাদা বুটমেণ্টৰ ডিউটি কেনেকুৱা হ'ব বা ট্ৰেইনিং কেনেকুৱা ধৰণৰ হয়, আৰু কিছুমানে কৈছে ড্ৰাইভাৰ কনষ্টেবলৰ কি ডিউটি হয় বা ড্ৰাইভাৰ ট্ৰেইনিং কিমান দিন হয়। লগতে আৰু কিছুমানে সুধিছে দাদা মানে এইটো যিটো APR ট্ৰেইনিঙত কি হয় কি হয়। গোটেই অলৰেডি ABUB বা কামাণ্ডৰ কথাটো আপোনালোকে জানে, গতিকে বুটমেণ্টৰ কথা বহুতে নাজানে বা ড্ৰাইভাৰ কনষ্টেবলৰ কথা বহুতে নাজানে। ড্ৰাইভাৰৰ কি ট্ৰেইনিং বা কি সুবিধা থাকিব এই বিষয়ে বা দৰমহা কিমান হ'ব এই বিষয়ে মই এই ভিডিঅ'টো আপোনালোকক জনাবলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাব, আৰু যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ৰাখিব, ভিডিঅ'টো ভালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। এতিয়া আৰম্ভ কৰিছোঁ। প্ৰথম কথা বুটমেণ্টৰ কথা কওঁ, আৰু বুটমেণ্টটো হ'ল নদী আৰক্ষী বুলি কয়। আৰু নদী আৰক্ষী অসমৰ প্ৰত্যেকখন জিলাতে নাই, কিছু কিছু জিলাতহে আছে, যিবিলাক ব্ৰহ্মপুত্ৰৰ লগত সীমামূৰীয়া যিবিলাক মানে জিলা আছে বা ৰাজ্য আছে তেওঁলোকৰ ক্ষেত্ৰত থাকে। সেই ধুবুৰীত থাকে বুটমেণ্ট পুলিচ, তাৰপিছতে বৰাক ভেলীত আছে কিছুমান ক্ষেত্ৰত, তাৰপিছতে আমাৰ এইফালে শদিয়াত আছে, ডিব্ৰুগড়ত আছে। তো এইবিলাকত তোমাৰ বুটমেণ্টৰ পোষ্ট আছে, ভেকেঞ্চি আছে। তো এইবিলাকত আপোনালোকৰ ডিউটি হ'ব। আৰু বুটমেণ্টৰ ডিউটি বুটমেণ্টৰ ক্ষেত্ৰত এটা বহুতে মোক এইটো কথা সুধিছে দাদা বুটমেণ্টটো 4th গ্ৰেডৰ নি দৰমহাটো যিহেতু বোলে এই গ্ৰেড পে'টো কম হয়। আচলতে 4th গ্ৰেডৰ হ'ল মানে দৰমহাটো কম হ'ল বুলি যে 4th গ্ৰেড হ'ব তেনেকৈ নহয়, খালি তেওঁলোকৰ ডিউটিক লৈ পিনিহে কয়। তেওঁলোকৰ ডিউটি ইমান হাৰ্ডলি নহয়। আপোনালোকৰ সকলোৱে জানে কাছাৰীঘাটত বুটমেণ্ট আছে, তাত আপোনালোকৰ তাত ডিউটি হয় গুৱাহাটীত মেক্সিমাম। তো তেওঁলোকৰ নদী আৰক্ষী বুলি কয়। নদীৰ যিবিলাক তোমাৰ চোৱা চিতা কৰিব লাগে সীমান্তমূৰী আছে। ধুবুৰীৰ কথা মই ক'লোঁ, ধুবুৰীত আপোনালোকৰ তাত বুটমেণ্টৰ মানে পোষ্ট আছে, তো BOP আছে, তাত তেওঁলোকে ডিউটি কৰিব লাগে। আৰু তেওঁলোকৰ এক্সট্ৰাকৈ ডিউটি নহয়, তেওঁলোকে থানাৰ লগতে এটেচ হৈ থাকে। খালি তাত থানাৰ অফিচাৰখিনিয়ে তেওঁলোকক মানে কণ্ট্ৰল কৰে। আৰু অলৰেডি মই কৈছিলোঁ যে আগত যিবিলাকে মোৰ ভিডিঅ' চাইছে গম পাইছোঁ, মোৰ ভাইটি এটা বুটমেণ্টত চাকৰি কৰে, সেইকাৰণে এই বিষয়ে জানো। আৰু বুটমেণ্টৰ বহুত দিনৰ মূৰত এতিয়া নতুনকৈ নিযুক্তি হৈছে, আগত বহুত দিন হোৱা নাছিলে। 2011 চনতে হৈছিলে নেকি, মোৰ সন্দেহ মনত পৰা মতে, যিহেতু মোৰ ভাইটি 2011 চনত সোমাইছিলে। তাৰপৰা তেনেকৈ বুটমেণ্ট লোৱা নাই। আৰু বুটমেণ্টৰ গ্ৰেড পে'টো কম, যথেষ্ট কম হ'লেও তেওঁলোকৰ অসম আৰক্ষী গোটেইখিনিয়ে মানে ট্ৰেইনিং পায়, গোটেইখিনিয়ে ফেচিলিটি পায়, ডিউটি হওক, ছুটি হওক বা ইউনিফৰ্ম কৰি যিমানখিনি। খালি অকল তেওঁলোকৰ দৰমহাটো অলপ যথেষ্টখিনি কম হয় বাৰু, যথেষ্ট নহয় আৰু অলপ কম হয়। আৰু বাকী তেওঁলোকৰ ট্ৰেইনিংটো এতিয়া ক'ত হ'ব ক'ব পৰা নাযায়, কিন্তু যিমান দূৰ সম্ভৱ ইয়াৰ আগত মোৰ ভাইটিয়ে TNAPত কৰিছিলে, ইয়াৰ বাৰ হয়তো আপোনালোকৰ পানীখাইটি ট্ৰেইনিং দিব পাৰে। আৰু বুটমেণ্টৰ সুকীয়া এটা ট্ৰেইনিং আছে, তেওঁলোকৰ বোটৰ মানে ছুইমিঙৰ ট্ৰেইনিং এটা দিয়ে, তো তেওঁলোকে সেইটো ট্ৰেইনিং কৰিব লাগিব। বাকী তেওঁলোকৰ POP হাথিয়াৰ ক্লাছ বা ড্ৰিল ডিচিপ্লিন গোটেইখিনি এজ ইট ইজ হয়, অসম আৰক্ষী ABUB হয়। বাকী ড্ৰাইভাৰ কনষ্টেবলৰ কথা বহুতে উঠিছে। ড্ৰাইভাৰ কনষ্টেবলৰ অলৰেডি ইয়াৰ আগত APFৰ যিখিনি নিযুক্তি পাইছে তেওঁলোকৰ নলবাৰীত ট্ৰেইনিং হৈছিলে, তেওঁলোকৰ 6 মাহ ট্ৰেইনিং হ'ল। তাৰপিছতে আপোনালোকৰ যদি অসম আৰক্ষী এতিয়া ক'ত ট্ৰেইনিং চেণ্টাৰ দিয়ে এতিয়া ক'ব পৰা নাযায়, কিন্তু তেওঁলোকৰ সেই 6 মাহ ট্ৰেইনিঙে হ'ব, বেছিক ট্ৰেইনিং। 6 মাহতে তেওঁলোকে হাথিয়াৰ ড্ৰিল ডিচিপ্লিন চব শিকিব। তাৰপিছত তেওঁলোকৰ DM কোৰ্চ ড্ৰাইভাৰ মেকানিকেল যিটো আছিলে তাত তেওঁলোকৰ কোৰ্চ কৰিব দেৰগাঁৱত কিমান দিন লাগে, কিছুমানে কয় 3 মাহ, কিছুমানৰ 45 দিন, তেনেকুৱা ট্ৰেইনিং হয়। তো তেওঁলোকে দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমি ট্ৰেইনিং কৰিব লাগিব, এক্সট্ৰা DM কোৰ্চ কৰিব লাগিব। আৰু তেওঁলোকে বেছিক ট্ৰেইনিঙৰ উপৰিও তেওঁলোকৰ কৰিব লাগিব। আৰু তেওঁলোকৰ ডিউটি বিভিন্ন ধৰণৰ হয়। আপোনালোকৰ যদি জিলাত যদি থাকে, জিলা সদৰ SP অফিচ য'ত থাকে, তেওঁলোকৰ মানে ডিষ্ট্ৰিক্ট যিটো ৰিজাৰ্ভ অফিচ থাকে, ৰিজাৰ্ভ অফিচত তেওঁলোকৰ মানে নিযুক্তি পাব পাৰে, বা আপোনালোকৰ বেটেলিয়ন হেডকোৱাৰ্টাৰতো পাব পাৰে। তো বেটেলিয়ন হেডকোৱাৰ্টাৰ হ'লে বেটেলিয়নত বিভিন্ন ধৰণৰ কামাণ্ডেণ্ট, 2IC বা তেওঁলোকৰ অফিচিয়েলি কিছুমান যিটো MT ব্ৰাঞ্চ আছে, MT ব্ৰাঞ্চত তেওঁলোকক ডিউটি ডিটেইল কৰিব। আৰু বাকী ৰিজাৰ্ভত হ'লে ঠিক তেনেকৈ SP গাড়ী চলাব, DSP গাড়ী চলাব, বা অন্যান্য আপোনালোকৰ ৰিজাৰ্ভৰ পৰা বিভিন্ন ধৰণৰ ডিউটি হ'ব, মানুহ অনা নিয়া কৰা যিবিলাক, আৰু সেইবিলাক ডিউটি হ'ব। আৰু অন্য কিছুমান VIP ডিউটিটো কিছুমান তেওঁলোকক দিব পাৰে তেওঁলোকৰ। আৰু যিবিলাক তোমাৰ ছিনিয়ৰ অফিচাৰ আছে তেওঁলোকৰ লগতো ডিউটি হ'ব পাৰে, তেনেকুৱা ধৰণৰ ডিউটি। আৰু ড্ৰাইভাৰৰ দৰমহা কোনোবোৰ বেলেগ বুলিও নাই, চব তেওঁলোকৰ একেটাই দৰমহাই হয়। আমাৰ অসম আৰক্ষী ABUB যিমান দৰমহা, যিমান দৰমহা ড্ৰাইভাৰ কনষ্টেবলৰ সকলো সিমানেই দৰমহা হয়। খালি তেওঁলোকৰ বেছিক ট্ৰেইনিং 6 মাহ আৰু এক্সট্ৰা ট্ৰেইনৰ DM কোৰ্চ থাকে, দেৰগাঁও পুলিচ লাচিত বৰফুকন পুলিচ একাডেমিত হ'ব। বাকী APRও ঠিক তেনেকৈ একেই ধৰণৰ, তেওঁলোকৰো 4 মাহ 5 মাহ ট্ৰেইনিং হয়। ইয়াৰ আগত যিখিনি লাষ্ট নিযুক্তি হৈছে তেওঁলোকৰ ট্ৰেইনিং হৈছিলে চৰাইখোলাত, আৰু ছোৱালীখিনি ট্ৰেইনিং হৈছিলে বঙাইগাঁৱত। তাৰপিছতে তেওঁলোকৰ 5 মাহ ট্ৰেইনিং কৰিলে, 5 মাহ ট্ৰেইনিঙৰ পিছত তেওঁলোকে আকৌ জালুকবাৰীত এক্সট্ৰা তেওঁলোকৰ ৰেডিঅ' অপাৰেটৰ এক্সট্ৰা ট্ৰেইনিং থাকে, যিটো তেওঁলোকৰ মুখ্য মানে হেডকোৱাৰ্টাৰ আছে, চেণ্টাৰ আছে জালুকবাৰীত, তেওঁলোকৰ তাত এক্সট্ৰা ট্ৰেইনিং হয়। আৰু APRও যথেষ্ট ভাল চাকৰি, আৰু মোৰ চইচ APRও বহুতখিনি ধুনীয়া, স্পেচিয়েলি ছোৱালীৰ ক্ষেত্ৰত APRও যথেষ্টখিনি
ভাল ডিউটিৰ ক্ষেত্ৰত তাৰপিছতে এপিঅ'ৰ খালি ছায়েন্সৰ লাগে আপোনালোকে সকলোৱে জানে ছায়েন্সৰ ক্ষেত্ৰত তেওঁলোকৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ থাকে আৰু আৰ্টছৰ বা কমাৰ্চত তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব আৰু বাকী মই গোটেই কথাখিনি আপোনালোকক শ্বেয়াৰ কৰিলোঁ আৰু বাকী ABUBৰ কথা জানে আৰু কামাণ্ডৰ কথা কৈছোঁ এবাৰ 164 কামাণ্ডো হয়তো বেলেগত নিনিব পাৰে মান্দাকাটাতে তেওঁলোকৰ ট্ৰেইনিং হ'ব যিমান দূৰ সম্ভৱ এতিয়ালৈকে ফাইনেল নটিছ জনাই CM ছাৰে কৈছে আজি কেইদিনমানৰ পৰা তেওঁলোকৰ নিযুক্তি কাম চলিব আৰু কাম কাজ চোৱাৰ লগে লগে গোটেই তেওঁলোকৰ যিখিনি ফৰ্মেলিটি আছে অফিচিয়েলি গোটেইখিনি দিব তেতিয়া আপোনালোকে কিবা যদি আমি খবৰ পাওঁ আপোনালোক নিশ্চয় জনাবলৈ চেষ্টা কৰিম তো ইয়াৰ ভিতৰতো কিবা জানিবলৈ থাকিলে আপোনালোকে নিশ্চয় কমেণ্ট কৰিব ৰিপ্লাই দিম আৰু সকলো ভালে থাকক ধন্যবাদ